নমস্কাৰ। এটা অতি ভাল খবৰ আহিল যে অসমত 10খন নতুন গভট মডেল কলেজ গঠন কৰা হৈছে আৰু এই কলেজবোৰৰ এডমিশ্যন প্ৰক্ৰিয়া বা পাঠদান প্ৰক্ৰিয়া এই বছৰৰ পৰাই আৰম্ভ হ'ব। 2025-26 বৰ্ষৰ পৰাই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। তো এই সন্দৰ্ভত এখন নোটিছ প্ৰকাশ পাইছে গভট অফ আছাম ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা কাহিলীপাৰা গুৱাহাটী। তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে যে pursuant to the decision of the Govt of Assam in Higher Education Department, the following 10 Govt Model College in Assam will be operational from academic season 2025-26 as per the details provided below. তো এই নোটিছখনত স্পষ্টভাৱে কোৱা হৈছে নতুন 10খন গভট মডেল কলেজ এষ্টাব্লিছ কৰা হৈছে আৰু ইহঁতৰ পাঠদান 2025-26 বৰ্ষৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আপোনালোকে স্ক্ৰীনত চাব পাৰিছে লিষ্টকেইটা। আপোনালোকৰ সুবিধাৰ কাৰণে মই অলপ জুম কৰি দি আছোঁ। তো আপোনালোকে চাব পাৰিছে কোন কোন ঠাইত কি কি স্কুল আছে। কলেজখনৰ নাম দিয়া আছে। 1 নম্বৰত আছে গভট মডেল ওমেন্স কলেজ হাইলাকান্দি, গভট মডেল ওমেন্স কলেজ হৰিসিংহা ওদালগুৰি, গভট মডেল ডিগ্ৰী কলেজ চিৰাং, গভট মডেল ডিগ্ৰী কলেজ মাজুলী, গভট মডেল ডিগ্ৰী কলেজ বৰছলা শান্তিপুৰ, গভট মডেল ওমেন্স ডিগ্ৰী কলেজ মঙ্গলদৈ, গভট মডেল ওমেন ডিগ্ৰী কলেজ গোলকগঞ্জ, গভট মডেল ডিগ্ৰী কলেজ মাঝের আলগা ধুফ্রি, গভট মডেল কলেজ লাহৰীঘাট, গভট মডেল কলেজ চামগুৰি। এই 10খন মহাবিদ্যালয়ত এই 2025-26 চনৰ পৰাই পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেইকাৰণে নতুন শিক্ষক লাগিব। তো মেবি নতুন শিক্ষকৰ এডভাৰটাইজমেণ্ট দিব, কাৰণ ষ্টুডেণ্টসকলকতো পঢ়াব লাগিব। তো এইবোৰ নতুন কলেজ। তো আৰু এই কলেজবোৰত কি কি ছাবজেক্ট আছে আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। মহাবিদ্যালয়ৰ এগেইনষ্টত ছাবজেক্ট দি আছে। এই ছাবজেক্টৰ ওপৰতহে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব 2025-26 বৰ্ষৰ বাবে। তো এইটো এটা বহুত ভাল খবৰ যে 2025-26 বৰ্ষৰ পৰাই 10টা নতুন গভট মডেল কলেজত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো ইয়াৰ বাবে নতুন শিক্ষক নিযুক্তি দিয়াৰ মানে সম্ভাৱনা আছে। তো নতুন শিক্ষক নিযুক্তি দিব বোধহয়। তো এটা এটা ভাল খবৰ। আৰু এই 10খন নতুন গভট মডেল কলেজত এডমিশ্যন লোৱাৰ কাৰণে কি কি ডকুমেণ্ট লাগিব স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো সমাজ পৰ্টেলৰ জৰিয়তে অনলাইন এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। কোনদিনা ষ্টাৰ্টিং ডেট লাষ্ট ডেট দিয়াই আছে আপোনালোকে চাব পাৰে। তো জেনেৰেলি ডিগ্ৰী ষ্টুডেণ্ট যেনেকৈ এডমিশ্যন লয় সমাজ পৰ্টেল দি, ঠিক এনেকৈ এইবোৰ গভট কলেজতো এডমিশ্যন লোৱাৰ কাৰণে একে পৰ্টেল দি এডমিশ্যন ল'ব লাগিব। এডমিশ্যন লোৱাৰ কাৰণে যিটো লিংক আছে সমাজ পৰ্টেলৰ লিংকখন ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে তাত গৈ ক্লিক কৰি এডমিশ্যন কৰিব পাৰিব। অনুগ্ৰহ কৰি আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ভিডিঅ' আগতে পাব পাৰে। ধন্যবাদ।